হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি আলোচনা কৰিম আমি আপোনালোকে এটা ইউটিউব চেনেল যদি ভাবি আছে খুলিবলৈ বা পৰা নাই বা খুলিও থৈছে আপোনালোকে কেনেকৈ কাম কৰিব। বন্ধুসকল, আজি ভিডিঅ'টোত সেই সকলোখিনি আলোচনা কৰিম। আপোনালোকে এটা ইউটিউব চেনেল খুলিব পাৰে, অতি সহজ বন্ধুসকল। ইউটিউব চেনেল খোলাটো মাত্ৰ আপোনালোকৰ ভিউজৰ ওপৰত কথা। যিমান ভিউজ আনিব পাৰে আপোনালোকে সিমান আপোনালোকৰ প্ৰফিট হ'ব বন্ধুসকল। আৰু অতি সোনকালে আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰ কৰিব লাগিব আৰু 4000 ৱাচ টাইম আপোনালোকে কমপ্লিট কৰিব লাগিব। আৰু এই 4000 ৱাচ টাইম আপোনালোকে যেতিয়া কমপ্লিট কৰিব তাৰপিছত আপোনালোকে মনিটাইজেশ্যন কৰিব পাৰিব চেনেলটো। আজিকালি বন্ধুসকল 100%ৰ ভিতৰত 80%এই ইউটিউবাৰ বন্ধুসকল ক'বলৈ গ'লে মানে ইউটিউব চেনেল প্ৰায়ভাগৰে আছে। 100%ৰ ভিতৰত 80% বুলি ক'ব পাৰি। আৰু ইয়াৰ পৰা আপোনালোকে ধুনীয়া এটা ইনকাম কৰিব পাৰিব। আপোনালোকে যদি ভালকৈ কাম কৰে ইউটিউবত ধুনীয়াকৈ আপোনালোকে ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। হাজাৰৰ পৰা ধৰি লাখলৈকে মাহত আপোনালোকে অতি সহজতে ইনকাম কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে ক্ৰাইটেৰিয়া কিছুমান আছে, কিছুমান চৰ্ত আছে বন্ধুসকল। সেইখিনি আপোনালোকে ভালকৈ জানি ল'ব লাগিব। আপোনালোকে যদি খোলোঁ বুলি ভাবিছে চেনেল এটা খুলিব পাৰে। আৰু আপোনালোকে যি টপিকৰ ওপৰত ভিডিঅ' বনায়, যেনেকুৱা টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' বনাব বিচাৰে তেনেকুৱা টপিকৰ ওপৰত আপোনালোকৰ যিটো এক্সপিৰিয়েঞ্চ আছে, যিটো আপোনালোকে পাৰে মানে যিটো বিষয়ে নলেজ আছে তাৰ ওপৰত আপোনালোকে চেনেলটো খোলোঁ। আজি ভিডিঅ'টোত বন্ধুসকল সেইটোৱে আলোচনা কৰিম। আপোনালোকে কেনেকৈ এটা ইউটিউব চেনেল খুলিব পাৰিব আপোনালোকৰ নিজৰ মোবাইলতে, আৰু কেনেকুৱা ভিডিঅ' বনাব, কোনটো টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' বনাব, সেইটোৱে বন্ধুসকল আজি আলোচনা কৰিম এই ভিডিঅ'টোত। আপোনালোকে ব্লগ চেনেলো খুলিব পাৰে বা কিবা টেকনিকেলৰ ওপৰতো আপোনালোকে খুলিব পাৰে টেক চেনেল। ইয়াৰ পিছত আপোনালোকৰ বিভিন্ন ধৰণৰ আছে, কমেডি চেনেলো খুলিব পাৰে ইউটিউবত। কোনো বন্ধুসকল এনেকুৱা নহয় যে আপোনালোকে এইটো চেনেল খুলিব নোৱাৰে। সকলো কেটেগৰী চেনেল আপোনালোকে খুলিব পাৰে। যিটো আপোনালোকৰ নলেজ আছে, যিটো এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ, যিটো আপোনালোকে সহজ বুলি ভাবে সেইটোকে আপোনালোকে প্ৰথম পাই ষ্টাৰ্ট কৰক বন্ধুসকল। এইটো ইউটিউব খোলাৰ প্ৰথম ভিডিঅ' বন্ধুসকল। আপোনালোকে কেনেকৈ ইউটিউব খুলিব আৰু ইয়াৰ পিছত বহুত ষ্টেপ আছে। আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগিব, মানে 4000 ৱাচ টাইম আপোনালোকে কমপ্লিট কৰিব লাগিব। মনিটাইজেশ্যন কেনেকৈ কৰিব আৰু ৰিচ কেনেকৈ আনিব, এনেকুৱা বহুত ষ্টেপ আছে বন্ধুসকল। এই সকলোখিনি মই আপোনালোকক এটা এটাকৈ ভিডিঅ'ত বুজাই থাকিম। আপোনালোকে যদি ষ্টাৰ্ট কৰা নাই এতিয়ালৈকে ইউটিউব চেনেল এটা খুলিব বিচাৰিছে আৰু যিসকলে খুলিছে সেইসকলে ভালকৈ কাম কৰক, আৰু যিসকলে খোলা নাই খুলিম বুলি ভাবিছে আজিয়ে বন্ধুসকল এটা খুলি লওক। কেনেকৈ খুলিব মই ভিডিঅ'টোত দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা গম পাব বন্ধুসকল, ভালকৈ বুজি ল'ব পাৰিব। ইয়াৰ কাৰণে বন্ধুসকল আপোনালোকৰ ইউটিউব চেনেলটো অন কৰিব। অন কৰাৰ পিছত ছাইডত যিটো কৰ্নাৰ দেখিব আপোনালোকৰ যিখন প্ৰফাইল আছে, যিটো ইমেইলত আপোনালোকে ইউটিউবটো অন কৰি থৈছে সেই প্ৰফাইলখনত আপোনালোকে ক্লিক কৰিব। এইটো ছাইডত যিটো দেখিব, ক্লিক কৰাৰ পিছত ইয়াত যিটো অপশ্যন দেখিছে ক্ৰিয়েট এ চেনেল বুলি, তলত যিটো অপশ্যন দেখিছে মই আছাম ইনফৰমেশ্যন বুলি লিখি থৈছোঁ, মানে ইমেইলটো খুলি থৈছোঁ। ইয়াত মানে ক্ৰিয়েট এ চেনেল যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে নেমটো লিখিব, মানে কোনটো নামত আপোনালোকে খুলিব বিচাৰিছে আপোনালোকৰ চেনেলটো, ইউটিউব চেনেলটো কিটো নামত আপোনালোকে কি নামত খুলিব বিচাৰিছে সেই নামটো আপোনালোকে লিখিব। ইয়াত টাইপ কৰিব। আপোনালোকে যি নামত খুলিব বিচাৰে ইয়াত টাইপ কৰিব আপোনালোকে। মই যিহেতু আছাম ইনফৰমেশ্যন বুলি খুলিম সেইকাৰণে আছাম ইনফৰমেশ্যন বুলিয়ে থাকিব বন্ধুসকল। ইয়াৰ পিছত ছেভ যিটো অপশ্যন দেখিছে ওপৰত তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে নেমটো আহি গ'ল আছাম ইনফৰমেশ্যন। ইয়াত হেণ্ডেলো তলত আহি গৈছে আছাম ইনফৰমেশ্যন বুলি। এইটো এনেকৈ থাকিব দিম বন্ধুসকল যদি আপোনালোকে ইচ্ছা কৰে। এইটো এটা হেণ্ডেল হয়। ইয়াত আপোনালোকে যদি ইচ্ছা কৰে ইয়াত চেঞ্জ কৰিব পাৰে। ইয়াত যিটো নম্বৰো দিব পাৰে সেইটো আপোনালোকৰ নিজৰ চইচৰ কথা। মই এনেকৈ দি দিছোঁ 657 বুলি, ছেভ কৰি দিম। আপোনালোকে এনেকৈ ছেভ কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে প্ৰফাইল পাছতো লগাব পাৰিব বা এই প্ৰথমতো লগাব পাৰিব, আপোনালোকৰ কথা সেইটো। আপোনালোকে যদি প্ৰফাইল লগাব বিচাৰে প্ৰফাইল অপশ্যন যিটো আছে তাত ক্লিক কৰি গেলেৰী দেখিছে আপোনালোকে, কেমেৰা গেলেৰী দুটা অপশ্যন আছে, আপোনালোকে ইয়াৰ পৰা চইচ কৰি লগাব পাৰে। আপোনালোকে ফাৰ্ষ্ট ক্ৰিয়েট যিটো তলত দেখিছে ক্ৰিয়েট চেনেল বুলি, সেই চেনেলটোত সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকৰ 50% কাম শেষ হৈ গ'ল, মানে আৰু 50% বাকী আছে আপোনালোকে কৰিবলৈ। ইয়াৰ পিছত আপোনালোকে যিটো প্ৰফাইল আকৌ অপশ্যনত ক্লিক কৰিছিলে তাত আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ ভিউ চেনেলতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিলে এনেকৈ পেজ এখন মুকলি হ'ব। ইয়াত আপোনালোকে ভিডিঅ' ডাউনলোড দিবলৈ হ'লে ক্ৰিয়েট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে শ্বৰ্ট যদি দিব বিচাৰে শ্বৰ্ট ভিডিঅ' ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিব। আৰু যদি লং ভিডিঅ' দিব বিচাৰে ছেকেণ্ড অপশ্যন যিটো দেখিছে আপোনালোকে আপলোড এ ভিডিঅ' সেই অপশ্যনটোত ক্লিক কৰিব। ইয়াত আপোনালোকে ভিডিঅ' আপলোড দিয়াৰ আগত কেইটামান কাম কৰি ল'ব লাগিব। ইয়াত ছাইডত যিটো পেঞ্চিলৰ অপশ্যন দেখিছে আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ চেনেলৰ নামটো আৰু হেণ্ডেলটো তলত এনেকৈ শ্ব' কৰিব। আপোনালোকৰ এটা চেনেল ইউ আৰ এল অৰ্থাৎ এটা ৱেবছাইটো আপোনালোকৰ ক্ৰিয়েট হৈ যাব। ইয়াত আপোনালোকে কপি কৰি ক'ৰবাত শ্বেয়াৰো কৰিব পাৰে, এনেকৈ কপি কৰি শ্বেয়াৰো কৰিব পাৰে। আপোনালোকে ডিছক্ৰিপশ্যন লিখিব পাৰে, ইয়াত তলত ডিছক্ৰিপশ্যন লিখিব। ইয়াত যি লিখে আপোনালোকে চেনেলটো মানে কিহৰ ওপৰত আপোনালোকে
খুলিব তাৰ বিষয়ে আপোনালোকে লিখিব পাৰে বা আপোনালোকে ফাৰ্ষ্টত ৱেলকামো লিখিব পাৰে ৱেলকাম টু আসাম ইনফৰমেশ্যন বুলি মই লিখি দিছোঁ এনেকৈ আপোনালোকে লিখিব পাৰে ইয়াত তলত যিখিনি আপোনালোকে যি মন যায় তেনেকৈ লিখিব পাৰে ইয়াত আপোনালোকে যি ইচ্ছা তাকে লিখিব তাৰপিছত সেভ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব এতিয়া বন্ধুসকল আপোনালোকৰ প্ৰফাইলখন লগাব লাগিব বা আপোনালোকৰ লগো লগাব পাৰে ইয়াৰ লগো অপশ্যনটোত ক্লিক কৰিব এইটো মাজৰ যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত গেলেৰীত যাব গেলেৰী অপশ্যনটোত মই এতিয়া কাৰণে বন্ধুসকল এনে এখন লগাই দিছোঁ মই এনেকৈ লগো এটা লগাই দিছোঁ আসাম ইনফৰমেশ্যন বুলি মই আপোনালোকক পাছৰ ভিডিঅ'ত দেখাম আপোনালোকে কেনেকৈ লগো ক্ৰিয়েট কৰিব পাৰিব নিজৰ মোবাইলতে অতি সহজতে এনেকৈ লগোটো লগাই পেলাই যিটো তলত অপশ্যন দেখিছে সেভ এজ প্ৰফাইল পিকচাৰ বুলি তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰফাইলখন সেভ হৈ যাব ইয়াত তাৰপিছত ইউটিউব বেনাৰ অপশ্যনটো আছে তলত ইউটিউব বেনাৰ আপোনালোকে লগাব পাৰে এইখিনি মই আপোনালোকক পাছত দেখুৱাম বন্ধুসকল এতিয়া আপোনালোকক জেনেৰেলকেইটা দেখাই লৈছোঁ এইটো ভিডিঅ'ত মই নেক্সট ভিডিঅ'ত বাকী সকলোখিনি যিখিনি বাকী আছে সেইখিনি দেখাম ইয়াত আপোনালোকে দেখিলে আসাম ইনফৰমেশ্যন বুলি প্ৰফাইলখন ছেট হৈ গ'ল ইয়াত এনেকৈ আপোনালোকৰ এতিয়ালৈকে সকলোখিনি মানে প্ৰায়ভাগ হৈ গ'ল বন্ধুসকল ইয়াত আপোনালোকে এতিয়া ভিডিঅ' আপলোড কৰিব পাৰিব ক্ৰিয়েট অপশ্যনটোত ক্লিক কৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে ইউটিউব ষ্টুডিঅ'ত সকলোখিনি পাব আপোনালোকে ইউটিউব ষ্টুডিঅ' ডাউনলোড কৰিব লাগিব আপোনালোকে ইমানখিনি কৰি ল'ব আৰু যদি আপোনালোকে ভিডিঅ' আপলোড দিব বিচাৰে ক্ৰিয়েট অপশ্যনটোত ক্লিক কৰি ভিডিঅ' ইয়াৰ কাৰণে আপলোড দিব পাৰিব আৰু আপোনালোকৰ গোটেইখিনি চাবলৈ হ'লে গোটেই ডিটেইলছত আপোনালোকে সকলোখিনি চাবলৈ হ'লে ইউটিউব ষ্টুডিঅ' আপোনালোকে ডাউনলোড কৰিব লাগিব প্লে ষ্ট'ৰত গৈ পেলাই ইউটিউব ষ্টুডিঅ' ডাউনলোড কৰি বাকীখিনি চাব পাৰিব ষ্টুডিঅ' অ'পেন কৰি সকলোখিনি তাত পাই যাব ভিউজ কিমান হ'ল বা কিমান ছাবস্ক্ৰাইবাৰ আপোনালোকৰ ক্ৰিয়েট হ'ল বা বাঢ়িলে সকলোখিনি চাব পাৰিব এতিয়া আপোনালোকৰ কথা হ'ল আপোনালোকে চেনেলটো শ্বেয়াৰ কৰিব ফাৰ্ষ্টতে লগৰ ফ্ৰেণ্ডছক আপোনালোকে যেতিয়া শ্বেয়াৰ কৰিব বন্ধুসকল তেতিয়া আপোনালোকৰ ছাবস্ক্ৰাইবাৰ অলপ বাঢ়িব আৰু মেইন কথা বন্ধুসকল ভিউজটো যিমান ভিউজ আপোনালোকে আনিব পাৰে তিমান আপোনালোকৰ লাভ হ'ব বন্ধুসকল আৰু ছাবস্ক্ৰাইবাৰ যিমান বঢ়াব পাৰে ছাবস্ক্ৰাইবাৰ যিমান বঢ়াব আপোনালোকৰ ভিডিঅ' যেতিয়া আপোনালোকে আপলোড দিব তেতিয়া নটিফিকেশ্যন সিমান যাব বন্ধুসকল এনেকৈ আপোনালোকে ইউটিউব ষ্টুডিঅ'টো অ'পেন কৰিব পাৰিব দেখিছে আপোনালোকে চেনেলৰ নামটো আহি গৈছে ভিউজ আহি গৈছে টোটেল ৱাচ টাইম আহি গৈছে ইয়াত লাষ্ট 28 ডেজৰ সেইটো মাহৰ আপোনালোকৰ শ্ব' কৰিব ইয়াত আপোনালোকে মনিটাইজেশ্যন হোৱাৰ পিছত ইয়াত আপোনালোকে ডলাৰ চাব পাৰিব ৱাচ টাইম চাব পাৰিব কিমান কমপ্লিট হ'ল এইখিনি আপোনালোকে ইয়াত সকলোখিনি পাই যাব ধুনীয়াকৈ ইয়াৰ পিছত আপোনালোকে কমেণ্ট ইয়াত পঢ়িব পাৰিব যদি কমেণ্ট কৰে কমেণ্ট অপশ্যনটোত এনালাইটিক্সত আপোনালোকে সকলোখিনি চাব পাৰিব কণ্টেণ্টত মাৰিলে আপোনালোকৰ গোটেই ভিডিঅ'খিনি ইয়াত শ্ব' কৰিব যিহেতু মই ভিডিঅ' দিয়া নাই বন্ধুসকল এইটো নতুন চেনেল তাৰপিছত ডেছবৰ্ড যিখন হয় তাত ক্লিক কৰিলে ইয়াত সকলোখিনি আপোনালোকে পাই যাব যদি ভিডিঅ' আপলোড দিয়ে ফাৰ্ষ্টতে আহি যাব এই টোটেল ছাবস্ক্ৰাইবাৰ শ্ব' কৰিছে আপোনালোকে দেখিছে এনেকৈ বন্ধুসকল অতি সহজতে আপোনালোকে চেনেল এটা খুলিব পাৰে খুলি পেলাই কাম কৰিব পাৰে বন্ধুসকল আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ পৰাও আপলোড কৰিব পাৰিব যিটো প্লাছ চিন দেখিছে তাত ক্লিক কৰি পেলাই এনেকৈ তলত আহি যাব ভিডিঅ'খিনি গোটেইখিনি আপোনালোকে যোনটো আপলোড কৰোঁ বুলি ভাবে চইচ কৰি ইয়াত আপলোড কৰিব পাৰিব বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে ইমানখিনি আপোনালোকক শিকাবলগীয়া আছিলে নেক্সট মই ইউটিউব ষ্টুডিঅ' বিষয়ে আৰু বাকী যিখিনি ষ্টেপছ আছে পাছৰ সেইখিনি বিষয়ে মই ভিডিঅ' লৈ আনিম বন্ধুসকল আপোনালোকে এনেকৈ ইউটিউব চেনেলটো খুলি ভিডিঅ' আপলোড দিয়ক আপোনালোকৰ যিটো ইচ্ছা হয় মানে যি আপোনালোকে ভাল পায় যিহৰ ওপৰত আপোনালোকৰ নলেজ আছে সেইটো বিষয়ে আপোনালোকে ভিডিঅ' বনাওক